কৃষ্ণ জয় গুরু শংকৰ। আজি আমি আমাৰ কীৰ্তন পাঠ আৰম্ভ কৰিব ওলাইছোঁ। শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ নৱম কীৰ্তন ঘোষা। প্ৰণাম ৰাম প্ৰভু পদ্ম পানী ৰাম, প্ৰণাম ৰাম প্ৰভু পদ্ম পানী। কৃষ্ণ পদ হে ৰাম 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 ৰাম, আর অনেক বিনয় করিল ব্যাধ, ক্ষমিও হরি মোর অপরাধ। হে রাম ধমময় পাপী দামোদর, নজানি তোমাক কৰিলো হৰ। আর মনুষ্য লোকত যতয় জ্ঞান, যাহাক স্মরণে কৰে নির্জান। হে রাম হেন মাধৱৰ দোহ আচৰি, কেনে জীৱ এৱে নগৈলো মৰি। কৃষ্ণ ইয়াত আমাক পদে জানিবলৈ দিছে যে ইতিমধ্যে কি হ'ল, ব্যাধে তাৰমানে কি কৰিছে, ভগৱন্ত কৃষ্ণক, ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণ হৰিণৰ মুখ বুলি ভাবি ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণত কি কৰিছে, শৰ নিক্ষেপ কৰিছে। আৰু সেই শৰ বেধে যি নিক্ষেপ কৰা শৰ, সেই শৰ আহি ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণত বিন্ধিছে। আৰু ভগৱন্ত শ্ৰীকৃষ্ণ পৰি আছে, গছৰ তলত বহি আছে। আৰু বেধে দৌৰি দৌৰি আহিছে যে কিজানি নিশ্চয় হৰিণ মৰিছে বেধৰ শৰত। ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণ হৰিণৰ মুখৰ নিচিনা দেখা যায় দূৰৰ পৰা। তেতিয়া বেধে ভাবিছে হৰিণ শুই আছে, তেতিয়া শৰ মাৰিছে। শৰ মাৰোঁতে কৃষ্ণৰ ভৰিত লাগিছে। আৰু বেধে ভাবিছে, চিকাৰী তাৰমানে বেধে ভাবিছে নিশ্চয় হৰিণৰ মুখত শৰ ফুটিছে আৰু হৰিণ মৰিছে। গতিকে দৌৰি দৌৰি আহিছে বেধে। আহি দেখা পাইছে যে শ্ৰীকৃষ্ণ প্ৰভুৰ চৰণত শৰ ফুটিছে। আৰু তেতিয়াই ব্যাধে অনেক বিনয় কৰি ব্যাধ, ক্ষমিও হৰি মোৰ অপৰাধ। অনেক বিনয় কৰি ভগৱান শ্ৰীকৃষ্ণক কৈছে যে মোৰ যি এই ঘোৰ অপৰাধ হ'ল, মোৰ যি এই দুৰ্ঘোৰ অপৰাধ হৈ গ'ল, এই সমস্ত অপৰাধ তুমি কি কৰি দিয়া, ক্ষমা কৰি দিয়া। কৃষ্ণক কৈছে, অধম মই পাপী দামোদৰ, নজানি তোমাক কৰিলো হৰ। যে মই অধম, মই পাপী দামোদৰ বুলি তোমাক মই দূৰৰ পৰা চিনি নাপাই তোমাক মই কি কৰিলোঁ, শৰ মাৰিলোঁ। গতিকে মই পাপী, মই অধম, মোক তুমি কি কৰা, ক্ষমা কৰি দিয়া। মনুষ্য লোকত যত অজ্ঞান, যাহাক স্মৰণে কৰে নিৰ্জান। এই মনুষ্য লোকত, এই পৃথিৱী লোকত যিমান অজ্ঞান আছে, এই পৃথিৱী লোকতনো কোন জ্ঞানী আছে? যোনে ভগৱন্ত শ্ৰীকৃষ্ণৰ নাম লয় তাকে কি বুলি কৈছে, জ্ঞানী বুলি কৈছে। অন্যথা সকলোকে অজ্ঞানী বুলি কৈছে। গতিকে এই মনুষ্য লোকত যিমানবিলাক অজ্ঞান আছে, যাক স্মৰণ কৰে, যাক স্মৰণে কৰে নিৰ্জান। আৰু যাক স্মৰণ কৰাৰ লগে লগে কি হৈ যায়, নিৰ্জান হৈ যায়, মুক্তি হৈ যায়।
মুকুটিৰ পথ দৰ্শন হয়। গতিকে এনেকুৱা মাধৱৰ মই কি কৰিলোঁ? দোষ আচৰণ কৰিলোঁ। এনেকুৱা মাধৱক মই শৰ নিক্ষেপ কৰিলোঁ। কেনে জীও এৱে, কি কাৰণে মই জীয়াই আছোঁ এতিয়া? মই জীয়াই থকাৰ কোনো যোগ্যতা নাই। নগৈলোঁ মৰি, কিয় মই মৰি যোৱা নাই ইমান সময়? এনেদৰে কৃষ্ণৰ আগত ব্যাধে কৈ আছে। আৰু চাহিবে নলাগে কাটিও মোক, পাপীৰ মোৰ প্ৰায়শ্চিত্ত শোক। হে ৰাম আউৰ যে মই অধম পাপ, নকৰো মহন্তক উৎপাত। আর শংকৰ ব্ৰহ্মা আদি দেৱগণ, যাহাৰ মায়ায়ে মোহিত মন। হে ৰাম নজানন্ত যাৰ চৰিত্ৰ আতি, জানিব কিবা মই অন্ত জাতি। যে কি ক'লে? চাহিবে নালাগে কাটিও মোক, যে মোৰ ফালে আৰু চাব নালাগে। হে ভগৱান কৃষ্ণ, যে মোৰ ফালে আৰু চাব নালাগে। মোক কি কৰা? তৎক্ষণাত লগে লগে সোনকালে কি কৰা? মোক কাটি পেলোৱা, মোক মাৰি পেলোৱা। ব্যাধে কৈছে যে পাপীৰ মোৰ প্ৰায়শ্চিত্ত শোক, আৰু তেতিয়াহে মোৰ কি হ'ব? মই যে অধম, মই যে পাপী, মোৰ প্ৰায়শ্চিত্ত হ'ব। গতিকে মোক কাটি পেলোৱা। আউৰ যেন মই অধম পাপ, নকৰো মহন্তক উৎপাত। আৰু যেন মই কেতিয়াও মহন্তক উৎপাত কৰিব নোৱাৰো, পীড়িত কৰিব নোৱাৰো। সেইবাবে মোক এনেকুৱা শাস্তি প্ৰদান কৰা। শংকৰ ব্ৰহ্মা আদি দেৱগণ। শংকৰ মানে ইয়াত কাক কৈছে? মহাদেৱ শংকৰৰ কথা কৈছে। যে মহাদেৱ, ব্ৰহ্মা আদি আৰু যিমান দেৱতা সমস্ত আছে, আদি দেৱগণ, যিমান বিলাক দেৱতা আছে, যাহাৰ মায়ায়ে মোহিত মন, যাৰ মায়াত মন মোহিত হৈ থাকে। কাৰ মায়াত? কৃষ্ণৰ মায়াত। মহাদেৱ, ব্ৰহ্মা আৰু যিমান দেৱতা আছে, সমস্ত দেৱতাবিলাক কৃষ্ণৰ মায়াত মোহিত হৈ থাকে। ক'লে যে নজানন্ত যাৰ চৰিত্ৰ আতি, যাৰ চৰিত্ৰ এই ব্ৰহ্মা, মহাদেৱ আৰু দেৱতাসকলেও যাৰ চৰিত্ৰৰ ওৰ পেলাব নোৱাৰে, যাৰ সমস্ত চৰিত্ৰ নাজানে, গোটেই চৰিত্ৰ জানি শেষ কৰিব নোৱাৰে। জানিব কিবা আমি অন্ত জাতি, আমি এই পিছপৰীয়া জাতি, আমি অন্ত জাতি, আমি মহাপাপী। আমিনো কেনেকে জানিম? আমি কি জানিম তোমাৰ মহিমা, তোমাৰ কৃষ্ণৰ মহিমা আমি কি জানিম? আর মাধৱে বুলন্ত শুনিও জৰা, উঠিও সতৰে ভয় নকৰা। হে ৰাম কৰিলা আমাৰ বাঞ্ছা সফল, মোৰ বৰে আবে স্বৰ্গ চল। আৰু এনেকুৱা কাকুতি মিনতি প্ৰাৰ্থনা শুনি ব্যাধৰ মুখৰ পৰা কৃষ্ণ ভগৱন্তই শুনিলে প্ৰাৰ্থনা কাকুতি মিনতি, আৰু শুনাৰ পিছত মাধৱে বুলন্ত শুনিও জৰা,
মাধৱে কৈছে এইবাৰ, অৰ্থাৎ মাধৱে মানে কৃষ্ণই কৈছে। শুনিও জৰা, জৰা মানে বেদৰ নামটো, ব্যাধৰ নামটো হৈছে জৰা বেদ। গতিকে জৰাবেদক ক'লে যে উঠিও সত্তৰে ভয় নকৰা, যে সোনকালে তুমি উঠা, যে ভয় কৰাৰ কোনো প্ৰয়োজন নাই, ভয় কৰিব নালাগে, ভয় পৰিত্যাগ কৰা। কৰিলা আমাৰ বাঞ্ছা সফল, যে আমাৰ তুমি বাঞ্ছা সফল কৰিলা। আৰু মোৰ বৰে আৱে স্বৰ্গ কচল, আৰু মই তোমাক বৰ প্ৰদান কৰিলোঁ, মোৰ বৰত তুমি কি কৰা, স্বৰ্গলৈ যাত্ৰা কৰা, স্বৰ্গত যাব পাৰিবা। আৰু শুনিয়া মাধৱ ভয়েহীন, কৰিলা তিনিবাৰ প্ৰদক্ষিণ। হে ৰাম প্ৰণামিয়া পাছে বিমানেশ্বৰী, সশৰীৰে গৈল স্বৰ্গ কলৰি। আর কৃষ্ণর সাৰথি পাছে দাৰুকে, ৰথে চৰি চাই ফৰে নিচুকে। তাৰপিছত ক'লে যে শুনিয়া মাধৱক ভয়েহীন, কৰিলা তিনিবাৰ প্ৰদক্ষিণ। আৰু ভগৱন্ত শ্ৰীকৃষ্ণৰ পৰা এনেকুৱা কথা শুনি, মধুৰ কথা শুনি জৰাবেদে কি কৰিলে, ভগৱন্ত শ্ৰীকৃষ্ণক তিনিবাৰ প্ৰদক্ষিণ কৰিলে। তাৰমানে ভগৱন্ত শ্ৰীকৃষ্ণৰ চাৰিওফালে তিনিবাৰ এনেকে ঘূৰিলে, প্ৰদক্ষিণ কৰিলে। প্ৰদক্ষিণ কৰা মানে ঘূৰা। আৰু প্ৰণামিয়া পাছে বিমানেশ্বৰী, আৰু পিছত কি কৰিলে, প্ৰণাম কৰিলে, আৰু বিমানত উঠি স্বৰ্গলৈ গুচি গ'ল। আৰু কৃষ্ণৰ আৰু ইয়াৰ পিছত কৃষ্ণৰ সাৰথি দাৰুকে, ৰথে চৰি চাই ফুৰে নিচুকে। এইখিনি পঢ়িছিলো নে পঢ়া নাই? আৰু কৃষ্ণৰ সাৰথি পাছে দাৰুকে, ৰথে চৰি চাই ফুৰে নিচুকে। হে ৰাম কৃষ্ণৰ বিচাৰ কৰি প্ৰবন্ধে, পাইলন্ত গয়া তুলসীৰ গন্ধে। আৰু ভগৱন্ত শ্ৰীকৃষ্ণৰ ৰথৰ সাৰথি আছিল দাৰুক। সাৰথিজনৰ নাম কি আছিল? দাৰুক। এই দাৰুকে ভগৱন্ত শ্ৰীকৃষ্ণ যিহেতু নাই, ক'ত গ'ল ইমান সময়ে, লগ পোৱা নাই, ইমান দিনে ক'ত গ'ল, যে ভগৱন্ত শ্ৰীকৃষ্ণক বিচাৰি বিচাৰি ৰথত উঠি আহি আছে। আৰু কি কৈছে, পাইলন্ত গয়া তুলসীৰ গন্ধে, তুলসীৰ গোন্ধক অনুসৰণ কৰি কৰি আহি আহি কৃষ্ণক কি পালে, বিচাৰি পালে। অৰ্থাৎ ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণৰ গোন্ধ কি, তুলসীৰ দৰে। ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণৰ গোন্ধ তুলসীৰ দৰে। সেই ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণ মানে ভৰি, ভৰিৰ তুলসীৰ নিচিনা গোন্ধ পাই পাই আহি আহি দাৰুকে কৃষ্ণক লগ পালে। আৰু সন্মুখ হুয়া দেখিলন্ত পাছে, মূৰ্তি ধৰি অস্ত্ৰ চৌপাশে আছে। হে ৰাম প্ৰকাশে দেহা যেন পূৰ্ণ শশী, অস্বস্থ তলত আসন্ত বসি। আর বজাইল লোটক আকুল ভাবে,
পৰিল দাৰুক কৃষ্ণৰ পাৱে হে ৰাম কান্দিলা হুমি অধুমুখে মাতিলা পাছে মহামন দুখে দাৰুকে আহি ভগৱন্ত শ্ৰীকৃষ্ণৰ লগত কি হ'ল মুখামুখি হ'ল দেখা পালে আৰু ভগৱন্ত শ্ৰীকৃষ্ণই মূৰ্তি ধৰি অস্ত্ৰ চৌপাশে আছে আৰু সমস্ত অস্ত্ৰ ভগৱন্ত শ্ৰীকৃষ্ণৰ চৌপাশে মূৰ্তি ধৰি আছে শংখ চক্ৰ গদা পদ্ম আৰু সাৰংগ ধনু আৰু অনেক অস্ত্ৰ তাৰমানে ভগৱন্ত শ্ৰীকৃষ্ণৰ চাৰিওফালে মূৰ্তি ধৰি আছে প্ৰকাশে দেহা যেন পূৰ্ণ শশী অস্বস্থ তলত আচন্ত পক্ষী আৰু নিজৰ দেহাটো ভগৱন্ত শ্ৰীকৃষ্ণৰ দেহাটো সম্পূৰ্ণ শশী পূৰ্ণ জোনৰ দৰে উজ্জ্বলিত হৈ আছে অতি দীপ্তিমন্ত অতি ধুনীয়া অতি ৰূপৰ অতি ৰূপ তাতকৈ ৰূপ আর নাই এনেকুৱা হৈ আছে এনেকুৱা ধুনীয়া দেখা গৈ আছে আৰু ক'ত আছে অস্বস্থ তলত অৰ্থাৎ আহত গছৰ তলত বহি আছে আৰু এই দাৰুকে বজাই লুটক আকুলভাৱে আৰু দাৰুকৰ কি হ'ল পৰিল দাৰুকক কৃষ্ণৰ পাৱে দুই চকুৰে চকুলো দাৰুকৰ বাগৰি আহিল আৰু কৃষ্ণৰ চৰণত কৃষ্ণৰ পাৱত দাৰুকে কান্দি কান্দি বাগৰি পৰিল কৃষ্ণৰ চৰণত কান্দি কান্দি দাৰুক পৰি গ'ল আৰু কান্দি কান্দি হুমে কান্দিছে কেৱল কান্দিছে দাৰুকে অধুমুখ হৈ মনত দুখ এটা লৈ মনত দুখ প্ৰকাশ কৰি মাত লগাইছে কৃষ্ণক কৈছে কি বুলি কৈছে আর তোমার শরণ নেদেখি স্বামী গুচিল চক্ষু অন্ধ ভইলো আমি হে রাম নাজানো একো দিশ বিদিশ নাহি সুখ শান্তি জগত ইহ এনেদৰে কৈছে যে তোমাৰ চৰণ নেদেখি আমি হে স্বামী আমি কি হলো আমাৰ চকু নাইকিয়া হৈ গ'ল তোমাৰ চৰণ দেখা নাপায় আমাৰ চকু নাইকিয়া হৈ গ'ল আমি কি হলো অন্ধ হৈ গ'লো চকু নাই মানে আমি অন্ধ হৈ গ'লো আমি একো নাজানো কোনফালে যাব লাগে কোনফালে প্ৰৱেশ কৰিব লাগে কি খাব লাগে ক'ত থাকিব লাগে আমি একোই নজনা হৈ গ'লো আমি একো নাজানো নাহি সুখ শান্তি জগত ইখ আৰু এই জগতত কোনো সুখ শান্তি নাইকিয়া হৈ গ'ল তোমাৰ চৰণ যেহেতু দেখা নাপায় তোমাৰ চৰণ যেহেতু নাপায় এই জগতত সুখ শান্তি নাইকিয়া হৈ গ'ল আর যেন চন্দ্র বিনে রাতি আন্ধার তুমি মুখ প্রভু প্রাণ আমার ৰাতি যেনেদৰে চন্দ্ৰ অবিহনে কি হয় কিটমিটিয়া আন্ধাৰ হয় আৰু হে প্ৰভু তুমি অবিহনে তুমিও আমাৰ কি ঠিক কেনেদৰে তুমি মুখ্য প্ৰভু প্ৰাণ আমাৰ প্ৰাণ তুমি অবিহনে আমিও অন্ধকাৰ আমিও মৰা তুমি অবিহনে
আর কৃষ্ণর কিঙ্করে শংকৰে ভনে বোলা হৰি হৰি সমস্ত জনে হৰি ৰাম অ ৰাম 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 জয় কৃষ্ণদেৱ সমৰি হৰি বল হৰি বল হৰি বল এবাৰ কীৰ্তন ভাগৱত সমৰি হৰি বল হৰি বল হৰি বল কৃষ্ণ সবাৰো শ্ৰী চৰণত প্ৰণিপাত নিবেদন কৰি আজিৰ কীৰ্তন পাঠ আমি ইয়াতে বিৰাম দিয়া হৈছে কৃষ্ণ